নমস্কাৰ, মোৰ নাম নীলাঞ্জনা তালুকদাৰ আৰু মই আপোনালোকলৈ লৈ আহিছোঁ টুৰিজিম ছাবজেক্টটোৰ প্ৰথমতে আমি বায়'ডাইভাৰ্চিটি পঢ়িছিলোঁ আৰু আজি আমি ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থানৰ বিষয়ে আলোচনা কৰিম। অৰ্থাৎ আমি জিঅ'গ্ৰাফী অফ ইণ্ডিয়া বিতংকৈ আমি আলোচনা কৰিম। ইয়াৰ আগতে আমি আগৰটো ক্লাছত আমি পঢ়িছিলোঁ জৈৱ বৈচিত্ৰ্যৰ বিষয়ে। আমি যেতিয়া টুৰিজিম ছাবজেক্টটো যেতিয়া পঢ়োঁ তাৰ লগত জড়িত এইসমূহ বিষয় আমি পঢ়িব লগা হয়, যেনে জৈৱ বৈচিত্ৰ্য, বায়'ডাইভাৰ্চিটি, লেণ্ডস্কেপ আৰু ভৌগোলিক অৱস্থান, ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান। যিহেতু টুৰিজিম চেপ্টাৰটোত এই গোটেইখিনি সাঙুৰ খাই আছে, গতিকে আমি পাৰ্টকৈ এই গোটেইখিনি আমি পঢ়িবলগীয়া হয়। আমি ইয়াৰ আগৰটো ক্লাছত মই আজিৰ যিটো আলোচনা সেইটো যোৱাৰ আগতে মই আগৰ যিটো ক্লাছ আছিলে আমাৰ বায়'ডাইভাৰ্চিটিৰ ওপৰত, অৰ্থাৎ জৈৱ বৈচিত্ৰ্যৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ। এই জৈৱ বৈচিত্ৰ্যৰ এটা পাৰ্ট আমাৰ ৰৈ গৈছিলে, সেইখিনি মই আগতে আলোচনা কৰি ল'ব খুজিছোঁ। তাৰ পাছত আমি আজিৰ ক্লাছখিনিত আগবাঢ়িম। আমি আগৰটো ক্লাছত জৈৱ বৈচিত্ৰ্যৰ বিষয়ে পঢ়িছিলোঁ। অৰ্থাৎ জৈৱ বৈচিত্ৰ্য মানে কি আছিলে? জৈৱ বৈচিত্ৰ্য হৈছে বিভিন্ন ধৰণৰ উদ্ভিদ আৰু তাৰ লগতে প্ৰাণী বিশেষে সকলো যেতিয়া একেলগ হৈ একোটা স্থানত থাকে আৰু বিভিন্ন ধৰণৰ তাৰ ভেৰাইটিজ যেতিয়া আমি দেখিবলৈ পাওঁ, তাক জৈৱ বৈচিত্ৰ্য বোলা হয়। আৰু জৈৱ বৈচিত্ৰ্যৰ বিভিন্ন প্ৰকাৰৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ আৰু শেষত আমি আলোচনা কৰিছিলোঁ জৈৱ বৈচিত্ৰ্য কিদৰে আমাৰ মানৱ সভ্যতাৰ কাৰণে জৈৱ বৈচিত্ৰ্য কিদৰে ইম্পৰ্টেণ্ট হয়। আৰু ইয়াৰ লগতে আমি আলোচনা কৰিছিলোঁ যে জৈৱ বৈচিত্ৰ্য আজিৰ দিনত কি ধৰণে ধ্বংস হৈ আহি আছে মানুহৰ কাৰণে। আমি জৈৱ বৈচিত্ৰ্যৰ বিভিন্ন মূল্যৰ বিষয়ে আলোচনা কৰিছিলোঁ, যেনে প্ৰডাক্টিভ ইউজ ভেলু, কনজাম্পটিভ ইউজ ভেলু, ছ'চিয়েল ভেলু, এস্থেটিক ভেলু। সেইসমূহ আমি যেনে নৈতিকতাৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ। তাৰ পাছতে আমি মূল্যসমূহ, প্ৰত্যেকটো মূল্যই আমি বিতংভাৱে আলোচনা কৰিছিলোঁ। কি ধৰণে মানৱ জাতি কি ধৰণে জৈৱ বৈচিত্ৰ্যৰ ওপৰত প্ৰতিটো বস্তুৰ কাৰণে ডিপেণ্ডেণ্ট হৈ আছে। অৰ্থাৎ আমি বহি থকা চকী মেজখনৰ পৰা আৰম্ভ কৰি শোৱা পাটিখনৰ পৰা বিচনাখনৰ যি কাঠ, ঘৰৰ দুৱাৰ খিৰিকীৰ যি কাঠ, সেইসমূহো আমি জৈৱ বৈচিত্ৰ্যৰ পৰাই পাই আছোঁ। লগতে ফল মূল ইত্যাদি আমাৰ খাদ্যসমূহো আমি জৈৱ বৈচিত্ৰ্যৰ পৰাই পাওঁ। গতিকে সেই ধৰণে আমি যিসমূহ ভেলুজ আছিলে জৈৱ বৈচিত্ৰ্যৰ মানৱ সভ্যতাত কি ধৰণে ইম্পৰ্টেঞ্চ আছে, সেই বিষয়ে আমি বিতংভাৱে আলোচনা কৰিছিলোঁ। তাৰ পাছতে আমি আলোচনা কৰিছিলোঁ যে মানৱ সভ্যতাই কি ধৰণে আজিৰ দিনত যেতিয়াৰ পৰা ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন আৰম্ভ হৈছে, তেতিয়াৰ পৰাই লাহে লাহে কি ধৰণে জৈৱ বৈচিত্ৰ্যৰ ধ্বংসৰ কাৰণ হৈ আহিছে মানৱ সভ্যতা, সেই বিষয়েও আমি বিতংভাৱে আলোচনা কৰিছিলোঁ। আমি শেষত আলোচনা কৰিছিলোঁ মানৱ আৰু বন্যপ্ৰাণীৰ সংঘাতৰ বিষয়ে। কি ধৰণে বন্যপ্ৰাণীসমূহে খাদ্যৰ অভাৱ হওক বা থকাৰ অভাৱ হওক, ইয়াৰ কাৰণে ওলাই আহিবলগীয়া হয় আৰু মানুহৰ বসতি স্থানলৈ গৈ এই জীৱ জন্তুসমূহে কি ধৰণে অত্যাচাৰ চলায় আৰু তাৰ বিপৰীতে মানুহেও সেই জীৱসমূহৰ ওপৰত কি ধৰণে অত্যাচাৰ চলায় আৰু এই ধৰণে সংঘাতৰ সৃষ্টি হয়, তাৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ। আৰু ই এক অতি গুৰুত্বপূৰ্ণ বিষয় যে আমি জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰিব লাগে, কাৰণ জৈৱ বৈচিত্ৰ্যই আমাক বহুখিনি আদিম যুগৰে পৰা জৈৱ বৈচিত্ৰ্যই আমাক সকলো ধৰণৰ সা-সামগ্ৰী, আমাৰ প্ৰয়োজনীয় সা-সামগ্ৰী যোগান ধৰি আহি আছে।
আৰু ভৱিষ্যতলৈও যোগান ধৰি থাকিব যেতিয়ালৈকে এইখন পৃথিৱী আছে মানুহে এইখন পৃথিৱীৰ পৰাই এই জৈৱ বৈচিত্ৰ্যসমূহৰ পৰাই বিভিন্ন সামগ্ৰীসমূহ আহৰণ কৰি গৈ থাকিব যেতিয়ালৈকে এইখন পৃথিৱী আছে আৰু মানৱ সভ্যতা এই পৃথিৱীত যেতিয়ালৈকে বৰ্তি আছে কিন্তু তাৰে মাজতে আমি এই জৈৱ বৈচিত্ৰ্যক ভৱিষ্যত প্ৰজন্মৰ কাৰণে সযতনাই ৰখাটো প্ৰয়োজন যাতে ভৱিষ্যত প্ৰজন্মই মানৱ সভ্যতা যাতে শেষ হৈ নাযায় বা খুব সোনকালে যাতে ধ্বংসৰ গৰাহলৈ নাযায়গৈ সেই বিষয়ে আমি লক্ষ্য ৰখাটো উচিত আৰু সেয়েহে আমি জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰিবলগীয়া হয় এতিয়া জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ দুটা প্ৰচেছ আছে বা মেথড দুটা আছে সেই দুটা কি আমি জানি লওঁচোন আহক প্ৰথমতে জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ভাগ দুটা হৈছে এটা হৈছে ইংলিছত কোৱা হয় ইন সিটু কনজাৰভেশ্যন আৰু এক্স সিটু কনজাৰভেশ্যন ইন সিটু কনজাৰভেশ্যন হৈছে কি ধৰণে ভিতৰতে যিসমূহ ঠাইত জীৱসমূহৰ জন্ম হয় সেই ঠাইতে সিহঁতৰ লালন পালন হৈ সেই ঠাইতে নেচাৰেল পৰিৱেশ এটা প্ৰাকৃতিক পৰিৱেশ এটা মেইনটেইন কৰি সিহঁতক তাত ডাঙৰ দীঘল হ'বলৈ দিয়া হয় আৰু তেনেধৰণে তাৰ সংৰক্ষণ কৰি ৰখা হয় এয়া হৈছে ইন সিটু কনজাৰভেশ্যন বুলি কোৱা হয় আৰু এক্স সিটু কনজাৰভেশ্যন অৰ্থাৎ বহিৰ্ভাগত সংৰক্ষণ কি ধৰণে ৰখা হয় যেনেধৰণে আমি জানো যে চিৰিয়াখানা আছে প্ৰত্যেকখন ষ্টেটতে একোখনকৈ চিৰিয়াখানা সজা হয় তাৰ উপৰি উদ্ভিদ উদ্যানসমূহ অৰ্থাৎ বটানিকেল গাৰ্ডেনসমূহ থাকে তাতে উদ্ভিদসমূহ লৈ গৈ তাত ৰোৱা হয় ৰোপণ কৰা হয় আৰু তাক লালন পালন কৰি ডাঙৰ কৰা হয় ঠিক তেনেধৰণে যিসমূহ জুলজিকেল পাৰ্কছ আছে অৰ্থাৎ যিসমূহ চিৰিয়াখানা যিসমূহ আছে তাতে বন্যপ্ৰাণীসমূহ ৰখা হয় আৰু তাক সংৰক্ষণ কৰা হয় এতিয়া প্ৰশ্নটো হৈছে যে কিহৰ কাৰণে কিছুমান জীৱক তাৰ জন্ম আৰু ইন সিটু কনজাৰভেশ্যনৰ এক্সাম্পল হৈছে যেনে বিভিন্ন ধৰণৰ ৰাষ্ট্ৰীয় উদ্যানসমূহ আৰু ৱাইল্ড লাইফ চেঞ্চুৰীসমূহ এইসমূহত এটা আমি জানো যে আমি যদি ভিজিট কৰিছোঁ তেতিয়াহ'লে আমি জানিম যেনে অসমৰ আছে কাজিৰঙা নেশ্যনেল পাৰ্ক ওৰাং নেশ্যনেল পাৰ্ক এনেকৈ বিভিন্ন ধৰণৰ আমাৰ যিসমূহ নেশ্যনেল পাৰ্কছ আছে অৰ্থাৎ ৰাষ্ট্ৰীয় উদ্যানসমূহ আছে তাত গ'লে আমি দেখিবলৈ পাম যে এটা প্ৰাকৃতিক পৰিৱেশ এটা বিৰাজ কৰে খুব সুন্দৰ প্ৰাকৃতিক মনোমোহা পৰিৱেশ এটাতে জীৱ জন্তুসমূহ নিজৰ ভাগেৰে সি জন্মে আৰু সি ডাঙৰ দীঘল হয় তাৰ প্ৰাকৃতিক পৰিৱেশ এটাৰ মাজত আৰু সেই জীৱ জন্তুসমূহে আচলতে অনুভৱ কৰিব নোৱাৰে যে তাক সংৰক্ষণ কোনোবাই যে কৰি আছে সংৰক্ষণ কৰাৰ দায়িত্বত থাকে বন বিভাগ বা আমাৰ চৰকাৰখনে তাৰ প্ৰতি লক্ষ্য ৰাখে আমাৰ চৰকাৰৰ আণ্ডাৰতে সেই ডিপাৰ্টমেণ্টসমূহ তাত ৰখা হয় কনজাৰভেশ্যন কৰাৰ বাবে এতিয়া প্ৰয়োজনটো কি হৈছে যে কিছুমান জীৱক তাৰ নেচাৰেল পৰিৱেশত ৰখা হয় আৰু কিছুমান জীৱক আনি চিৰিয়াখানাত সোমাই আমি এক অৰ্থত ক'বলৈ গ'লে তাক বন্দিত্বৰ জীৱন এটা দিয়া হয় আচলতে সেয়া বন্দিত্বৰ জীৱন নহয় যিমান পাৰি সিমান জুলজিকেল পাৰ্কসমূহৰ নীতি নিয়ম থাকে জুলজিকেল পাৰ্কসমূহত যিমান পাৰে সিমান পৰিৱেশ এটা প্ৰাকৃতিক পৰিৱেশ এটা দিয়া হয় যাতে সেই জীৱ জন্তুসমূহ যেনেধৰণে তাৰ প্ৰাকৃতিক পৰিৱেশত জন্মি প্ৰাকৃতিকভাৱে সি ডাঙৰ দীঘল হৈছিলে ঠিক তেনেধৰণে যাতে এই চিৰিয়াখানাসমূহতো যাতে তাৰ ঠিক তেনেধৰণেই প্ৰাকৃতিক পৰিৱেশ এটাৰ মাজত থাকি যাতে সি ডাঙৰ দীঘল হ'ব পাৰে বা তাৰ প্ৰতি লক্ষ্য ৰখা হয় আৰু তাক চোৱা চিতা কৰা হয় সেই ধৰণে তাক টাইম টু টাইম খাদ্যৰ যোগান ধৰা হয় আৰু লগতে তাক মেডিচিনসমূহো দিয়া হয় যেতিয়াই প্ৰয়োজন হয় কিন্তু আনহাতে আমি যদি ইন সিটু কনজাৰভেশ্যনত চাব যাওঁ অৰ্থাৎ ভিতৰ ভাগৰ যিটো কনজাৰভেশ্যন তাত সংৰক্ষণ প্ৰক্ৰিয়া তাত যদি আমি চাব যাওঁ তেনেহ'লে খাদ্যৰ
খাদ্যৰ যোগান ধৰাৰ কোনো তেনেধৰণৰ ব্যৱস্থা নাথাকে যদিও তাৰ সংৰক্ষণত গুৰুত্ব দিয়া হয় খাদ্যৰ যোগান সি নিজেই আহৰণ কৰে ইয়াৰ বিপৰীতে আমি যদি চিৰিয়াখানাত চাওঁ অৰ্থাৎ বহিৰ্ভাগৰ সংৰক্ষণৰ প্ৰতি যদি আমি লক্ষ্য ৰাখোঁ তেনেহ'লে দেখা পাওঁ যে তাক টাইম টু টাইম খাদ্যৰ যোগানো ধৰা হয় তাক লালন পালন কৰা হয় মানুহৰ দ্বাৰাই এতিয়া এই ডিফাৰেন্সটো কিহৰ কাৰণে হৈছে আচলতে যিসমূহ জীৱ একেবাৰে আপুৰুগীয়া অৰ্থাৎ সি হয়তো ভালনাৰেবল ষ্টেটত আছে আৰু নহয়তো এনডেঞ্জাৰ্ড ষ্টেটত আছে অৰ্থাৎ সি তাৰ যিটো বংশ সেইটো শেষ হওঁ পৰ্যায়ত উপনীত হৈছেগৈ তেনেধৰণৰ জীৱসমূহক যদি খোলাকৈ ৰখা হয় তেনেধৰণে সি হয়তো খাদ্যৰ অভাৱত বা যিকোনো অন্য জীৱৰ সৈতে সংঘৰ্ষ ইত্যাদিত সি হয়তো মৃত্যুমুখত পৰিব পাৰে আৰু তেনেধৰণে যি কেইটামান সেই জাতিটোৰ সেই প্ৰজাতিটোৰ যি কেইটামান প্ৰজাতি বাছি আছে যিকেইটা সংখ্যা বাছি আছে সেইকেইটাও হয়তো বিলুপ্তিৰ পথত আগবাঢ়িব পাৰে বা বিলুপ্ত হৈ যাব পাৰে সেয়েহে সেই যাতে বিলুপ্তি নহয় সেয়েহে তাক আনি ধুনীয়াকৈ সংৰক্ষণ কৰা হয় আমাৰ জুলজিকেল পাৰ্কসমূহত সেইটো হৈছে ex situ কনজাৰভেশ্যন এইখিনি আছিলে আমাৰ বায়োডাইভাৰ্চিটি জৈৱ বৈচিত্ৰ্য যিখিনি আগৰ ক্লাছত আমাৰ ৰৈ যোৱা পাৰ্ট যিখিনি আছিলে সেইখিনি আমি বিতংকৈ আলোচনা কৰিলোঁ পৰীক্ষাৰ মাধ্যমত যদি আহে তেনেহ'লে আমি এই দুটা ভাগ আমি লিখিব লাগে যে বায়োডাইভাৰ্চিটি জৈৱ বৈচিত্ৰ্যৰ বিষয়ে যদি সোধা হয় তেনেহ'লে জৈৱ বৈচিত্ৰ্যনো কি তাৰ সংজ্ঞাটো দিব লাগে আৰু জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণ কিহৰ বাবে প্ৰয়োজন সেইখিনি লিখিব লাগে আৰু জৈৱ বৈচিত্ৰ্যৰ কি ধৰণে ভাবুকি আহিছে যেনে চোৰাং চিকাৰ ইত্যাদি সেয়া হৈয়ে থাকে আগৰ পৰাই চলি আহি আছে এইসমূহ ৰোধ কৰিব লাগে তেনেধৰণৰ যিবোৰ সংৰক্ষণৰ ব্যৱস্থা সেই ব্যৱস্থাসমূহ উল্লেখ কৰিব লাগে আৰু শেষত সংৰক্ষণৰ যি দুটা প্ৰধান ব্যৱস্থা সেই দুটাৰ বিষয়ে আমি বিতংকৈ লিখিব লাগে এতিয়া আমি যদি টুৰিজিমত যদি পঢ়োঁ জৈৱ বৈচিত্ৰ্যৰে ভাগত আমাৰ পৰিব ভাৰতবৰ্ষৰ যেনে জৈৱ বৈচিত্ৰ্য আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ জৈৱ বৈচিত্ৰ্য বেলেগ বেলেগ আছে আমি যদি চাবলৈ যাওঁ তেনেহ'লে আমাৰ এই দেশখনৰ ভিতৰতে কোনোবা এখন ৰাজ্যত যিসমূহ জীৱ বা যিসমূহ উদ্ভিদ পোৱা যায় আন কোনোবা এখন ৰাজ্যত হয়তো সেইসমূহ পোৱা নাযায় হয়তো নহয় পোৱা নাযায় তেনেকুৱা ধৰি ললোঁ আমি শ্বিলঙৰ উদাহৰণ মেঘালয়ৰ উদাহৰণ ধৰি ললোঁ মেঘালয়ত যেনেকৈ পাইন গছ পোৱা যায় তাৰ যিটো জলবায়ু সেই জলবায়ু হিচাপত তাত পাইন গছে পোৱা যায় কিন্তু সেই পাইন গছ যদি আমাৰ ইয়াত অসমত যদি ৰুব খোজো তেনেহ'লে হয়তো নহ'ব তেনেধৰণে কিছুমান কেটেগৰী আছে কিছুমান ঠাই বিশেষে আমাৰ যিসমূহ জীৱ আছে উদ্ভিদ হওক বা প্ৰাণী হওক জীৱ জন্তু হওক সেইসমূহৰ এডাপ্টেশ্যনটো বেলেগ বেলেগ হয় টুৰিজিম যেতিয়া আমি পঢ়োঁ তেতিয়া তেনেস্থলত আমি জৈৱ বৈচিত্ৰ্যৰ লগতে আমি আমাৰ ভাৰতবৰ্ষখনৰ বিষয়েও ভালদৰে জানি ল'ব লাগে আমাৰ ভাৰতবৰ্ষখনৰ ভৌগোলিক অৱস্থাননো কেনেকুৱা কি আছে আমাৰ ভাৰতবৰ্ষখনত সেই বিষয়ে আমি বিতংকৈ জানি ল'ব লাগে সেয়েহে আজি আপোনালোকলৈ লৈ আহিছোঁ ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থানৰ বিষয়ে ভাৰতবৰ্ষৰ ভূগোলৰ বিষয়ে আমি জানিবলৈ আজি চেষ্টা কৰিম প্ৰথমতে চাই লৈছোঁ আহক ভাৰতবৰ্ষ আচলতে আমাৰ পৃথিৱীখনৰ কোনখিনি ঠাইতনো অৱস্থিত হৈ আছে ভাৰতবৰ্ষ পৃথিৱীৰ অন্যতম প্ৰাচীন সভ্যতা যোৱা 5 দশকৰ ভিতৰত ই বহুমুখী আৰ্থ-সামাজিক অগ্ৰগতি লাভ কৰিছে কৃষি উদ্যোগ প্ৰযুক্তি আৰু সামগ্ৰিক অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি প্ৰদৰ্শন কৰি আগবাঢ়িছে বিশ্ব ইতিহাস ৰচনাতো ভাৰতে যথেষ্ট অৰিহণা যোগাইছে আমি যদি ভাৰতবৰ্ষৰ কথা কওঁ তেনেহ'লে ইকনমিকেলিও সি যথেষ্ট এতিয়া আগবঢ়া এখন আগবাঢ়ি থকা দেশ ডেভেলপিং কাণ্ট্ৰি এখন আৰু গোটেই পৃথিৱীৰ ভিতৰতে ভাৰতবৰ্ষ এক প্ৰাচীন সভ্যতা
আমি যদি টুৰিজমৰ এংগেলেদি চাওঁ তেনেহ'লে আমি ভাৰতবৰ্ষৰ বিষয়ে জানিবলৈ বহু কথাই আছে। অকল যে ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থানৰ বিষয়ে জানি আমি সমাপ্ত কৰি থ'ম তেনে নহয়। আমি বিভিন্ন ধৰণৰ আমাৰ গোটেই ভাৰতবৰ্ষখনতেই ইমানেই চাবলগীয়া বস্তু আছে, ইমানেই পুৰাতত্ত্ববিদৰ ইমানেই যথেষ্ট ভাণ্ডাৰ আছে, আমি তাক হয়তো কেতিয়াও পঢ়ি শেষ কৰিব নোৱাৰিম। আমি গৈ ভিজিট কৰিলেহে আমি আচলতে তাৰ যি এটা সুন্দৰ, তাৰ কি ধৰণৰ সুন্দৰ নিদৰ্শন দাঙি ধৰে আচলতে আমাৰ ভাৰতবৰ্ষখনে, গোটেই সমগ্ৰ পৃথিৱীৰ ভিতৰতে আমাৰ দেশখনত ইমূৰৰ পৰা সিমূৰলৈ আমি যদি চাওঁ তেনেহ'লে আমাৰ মনুমেণ্টছেই চাম নে আমি আৰ্কিটেকচাৰেই চাম, তেনেধৰণে আমি চাবলৈ গ'লে বিভিন্ন ধৰণৰ প্ৰাচীন সভ্যতা, যিহেতু প্ৰাচীন কালৰে পৰাই আমি যেনে ইলোৰা, অজন্তা কেভছ, তেনেধৰণে আমি যদি চাবলৈ যাওঁ তাত যিবোৰ ক্ৰেভিংছ যিবোৰ আছে, যিসমূহ খোদিত হৈ আছে, সেইসমূহ যদি আমি চাওঁ তেনেহ'লে লক্ষ্য কৰিম যে আমাৰ ভাৰতবৰ্ষ কিমান এটা প্ৰাচীন সভ্যতা আৰু তাৰ বিষয়ে আচলতে জানিবলগীয়া কিমান আছে। ঠিক তেনেদৰে আমি যদি পুৰাতত্ত্ববিদৰ ফালৰ পৰা যদি আমি চাব যাওঁ, আৰ্কিঅলজিকেল চাইট হিচাপে আমাৰ অসমৰে, আমাৰ গুৱাহাটীৰ দাঁতিকাষৰীয়া অঞ্চলতে অৱস্থিত কামদেৱ মন্দিৰৰ কথাও আমি জানো। সেই অঞ্চলটো কিমান ধুনীয়া এটা আৰ্কিটেকচাৰেল চাইট তাত পোৱা যায়। গতিকে টুৰিজিমৰ এংগেলৰ পৰা চাবলৈ গ'লে আমাৰ ভাৰতবৰ্ষখনৰ ভৌগোলিক অৱস্থানটো জানি লোৱাটো দৰকাৰেই হয়। তাৰে লগতে ভাৰতবৰ্ষখন কিমান এটা প্ৰাচীন সভ্যতা, ইয়াৰ যিসমূহ আৰ্কিটেকচাৰেল চাইট আছে সেইসমূহ চালেই আমি সেই বিষয়ে অনুমান লগাব পাৰোঁ। আৰু আমি জানো যে যোৱা 5 দশকৰ ভিতৰত ই বহুমুখী আৰ্থ-সামাজিক দিশত অগ্ৰগতি লাভ কৰি আহিছে আমাৰ ভাৰতবৰ্ষখনে, আৰু পৃথিৱীৰ ভিতৰতে আমাৰ ভাৰতবৰ্ষৰ নক্সাখন জিলিকি উঠিছে। আৰু কৃষি উদ্যোগৰ লগতে প্ৰযুক্তি আৰু সামগ্ৰিক অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি প্ৰদান কৰি আহিছে। আৰু ইয়াতে টুৰিজিম ছেক্টৰটোৱে বহু গুণে আচলতে ৰেভিনিউ দি আছে আমাৰ চৰকাৰখনক। আৰু টুৰিজিম যিটো বিভাগ, এই টুৰিজিম বিভাগটোৱে আচলতে আমাৰ ভাৰতবৰ্ষখনক ইকনমিকেলি আৰু বেছি অগ্ৰগতি দিবলৈ সক্ষম হৈছে আৰু বহুত বেছি আগবাঢ়ি যাবলৈ ই সক্ষম হৈ আহিছে। কিছুমান এনেকুৱা স্পটছ আছে আমাৰ ভাৰতবৰ্ষত, কিছুমান এনেকুৱা ৰাজ্য আছে য'ত হাজাৰ হাজাৰ টুৰিষ্ট আচলতে গোটেই ভাৰতবৰ্ষই নহয়, বিদেশৰ পৰাও আহে ভ্ৰমণ কৰিবলৈ। গতিকে টুৰিজিম ছেক্টৰটোৱে ইকনমিকেলি অগ্ৰগতি লাভ কৰাত দেশখনক আগুৱাই যোৱাত যথেষ্ট অৰিহণা যোগাই আহিছে। আৰু ইয়াৰে ভিতৰত ইক'টুৰিজিম এটা আৰু অতি গুৰুত্বপূৰ্ণ বিষয়। আৰু বিশ্ব ইতিহাস ৰচনাত যিদৰে আমি জানো যে ভাৰতে যথেষ্ট অৰিহণা যোগাই আহিছে, আৰু বৰ্তমান যুগতো সামগ্ৰিক পৰিৱেশত ভাৰতবৰ্ষ অৰ্থনৈতিক উন্নয়নৰ দিশত আগবাঢ়ি গৈ আছে। এতিয়া চাই লৈছোঁ আহক আমাৰ ভাৰতবৰ্ষখনৰ অৱস্থানৰ বিষয়ে। ভাৰত এখন বিশাল দেশ, আমি সকলোৱে জানো, আৰু ভাৰতৰ প্ৰতিজন ভাৰতীয় নাগৰিকেই আমি ভাৰতৰ নক্সাখন ভালদৰে জানো। কোন ঠাইত কোন পিনে গ'লে উত্তৰ, পশ্চিম, পূব, উত্তৰে, দক্ষিণে কি কি ৰাজ্যসমূহ আছে, আমি নক্সাখন, আমাৰ যিখন মেপ ভাৰতবৰ্ষৰ, সেয়া আমাৰ চকুৰ আগত ভাহি উঠে আমি যেতিয়াই ভাৰতবৰ্ষ এখন বিশাল দেশ বুলি কওঁ। সম্পূৰ্ণৰূপে উত্তৰ গোলাৰ্ধত অৱস্থিত, অৰ্থাৎ নৰ্দাৰ্ণ হেমিস্ফিয়াৰ। পৃথিৱীখনৰ মাজেদি যিডাল ইকুৱেটৰ গৈছে তাৰে নৰ্দাৰ্ণ হেমিস্ফিয়াৰ বুলি কয়। উপৰি অংশত আচলতে উত্তৰ গোলাৰ্ধত অৱস্থিত আমাৰ ভাৰতবৰ্ষখন। আৰু মূল ভূমিখন কিমান? 8°4' উত্তৰে অৰ্থাৎ নৰ্থ, আৰু 37°6' ইষ্ট
অক্ষাংশ আৰু 68 ডিগ্ৰী 7 মিনিটছ পূব অৰ্থাৎ ইষ্ট আৰু 97 ডিগ্ৰী 25 মিনিটছ ইষ্ট অক্ষাংশৰ মাজত বিস্তৃত এতিয়া এইটো মানে কি হয় লেটিটিউড আৰু লংগিটিউডৰ কথা কৈছে আমি যদি ভাৰতবৰ্ষখনৰ আমি যদি পৃথিৱীখনৰ চাও গ্লোবটো যদি আমি চাও তেনেহলে আমি কিছুমান লাইন এনে ধৰণে কিছুমান ইমেজিনাৰী লাইন কিছুমান আস্তনা দেখা পাওঁ ওপৰৰ পৰা তললৈকে এনে ধৰণে অংকিত হৈ থাকে কিছুমান লাইনস কিছুমান পেইন্টেড লাইনস কিছুমান অংকিত হৈ থাকে ঠিক তেনে ধৰণে পথলিয়াকেও আমি লাইনস কিছুমান দেখিবলৈ পাওঁ হেয়া হৈছে পথলিয়াকৈ থকাবোৰ আসলতে হৈছে লংগিটিউড আৰু দীঘলকৈ থকাবোৰ হৈছে লেটিটিউড এই লেটিটিউড আৰু লংগিটিউড যেতিয়া প্ৰত্যেকটো ডিগ্ৰী যেতিয়া মেজাৰমেন্ট কৰা হয় তাতে আসলতে লোকেশন সমূহ তেনে ধৰণে অৱস্থান সমূহ তেনে ধৰণে আমি মাৰ্ক কৰিব পাৰো বা অৱস্থান সমূহ আমি গম পাওঁ যে কোন দুখৰ ঠাইত কোনখিনি আসলতে কিমান ডিগ্ৰী কিমান মিনিটছৰ এৰিয়াটোৰ আগুৰি সেই দেশখন আছে বা সেই ঠাইডোখৰ আছে তেনে ধৰণে লেটিটিউড আৰু এই অক্ষাংশৰ সহায়ত আমি এই সমূহ বিষয়ে জানিব পাৰো গতিকে আমাৰ ভাৰতবৰ্ষৰ লেটিটিউড লংগিটিউড থাকিব যাৰ ফলত আমি ভাৰতবৰ্ষখনৰ এক্সাক্ট লোকেশনটো এক্সাক্ট অৱস্থানটো আমি ধৰিব পাৰো এইটো ইম্পৰ্টেন্ট হয় বহুতে ইম্পৰ্টেন্ট যেটো আমাৰ 8 ডিগ্ৰী 4 মিনিটছ নৰ্থ আৰু 37 ডিগ্ৰী 6 মিনিটছ নৰ্থ এই লেটিটিউড এটো আৰু লংগিটিউডটো হৈছে 68 ডিগ্ৰী 7 মিনিটছ ইষ্ট আৰু 97 ডিগ্ৰী 25 মিনিটছ ইষ্ট এই লংগিটিউড এই যেটো মেজারমেন্ট এটো আমি মনত ৰখাটো উচিত পৰীক্ষাত কেতিয়াবা আহিব পাৰে এয়া হৈছে ভাৰতবৰ্ষৰ অৱস্থান আৰু এটা কথা মন কৰিবলগীয়া আছে লেটিটিউডত নৰ্থ আৰু লংগিটিউডত পূব অৰ্থাৎ ইষ্ট কিয় দিয়া হৈছে কাৰণ আমাৰ ভাৰতবৰ্ষখন মই যেহেতু কৈছো যে পৃথিৱীখনৰ নৰ্দাৰ্ণ হেমিস্ফিয়াৰত অৱস্থিত অৰ্থাৎ উত্তৰ গোলাৰ্ধত অৱস্থিত ইকুৱেটৰৰ ওপৰত নৰ্দাৰ্ণ আৰু ইষ্ট পৰে পূব দিশত অৱস্থিত এনে ধৰণে আমি যদি গ্লোবত চাও উপৰ ভাগ আৰু ইষ্ট ভাগত অৰ্থাৎ উত্তৰ পূব ভাগত হি অৱস্থিত হৈ আছে আমাৰ ভাৰতবৰ্ষখন সেই কাৰণে আমি নৰ্থ আৰু লেটিটিউডৰ ক্ষেত্ৰত নৰ্থ আৰু লংগিটিউডৰ ক্ষেত্ৰত আমি কিমান দীঘল আসলতে ইমূৰৰ পৰা হিমূৰলৈ কিমান দীঘল সেই ডিগ্ৰীটো আমি ইষ্টত মেজাৰমেন্ট কৰো আৰু লেটিটিউডটো নৰ্থ ওপৰৰ পৰা তললৈকে উত্তৰ সাইডে আছে অৰ্থাৎ নৰ্দাৰ্ণ হেমিস্ফিয়াৰত আছে ওপৰৰ পৰা তললৈকে কিমান ডিগ্ৰীত আমাৰ গোটেই ভাৰতবৰ্ষখনৰ মাটিকালি অৱস্থিত হৈ আছে সেই হিচাপে আমি তাক গণনা কৰো গতিকে এইখিনি হৈছে ভাৰতবৰ্ষৰ অৱস্থানৰ বিষয়ে এতিয়া চাও আহক ভাৰতবৰ্ষখনৰ আৰু মাজেৰে কি এডাল লাইন গৈছে সেইডালক ট্ৰপিক অফ ক্যান্সাৰ বুলি কোৱা হয় ট্ৰপিক অফ ক্যান্সাৰটো কিমান ডিগ্ৰীত আছে 23 ডিগ্ৰী 30 মিনিটছ নৰ্থত আছে আৰু এই ট্ৰপিক অফ ক্যান্সাৰটোৱে দেশখনৰ মাজেৰে অৰ্থাৎ আমাৰ ভাৰতবৰ্ষখন আছে মাজেৰ এটা লাইনেৰে ট্ৰপিক অফ ক্যান্সাৰ এডাল লাইন এডাল ৰেখা হৈ পেলে ট্ৰপিক অফ ক্যান্সাৰডাল পাৰ হৈ গৈছে আৰু হেহে এই ট্ৰপিক অফ দেখাত এনেকুৱা হয় যে ট্ৰপিক অফ ক্যান্সাৰ খনে দেশখনক প্ৰায় দুটা সমান ভাগত বিভক্ত কৰিছে উপৰিভাগ আৰু তলভাগ উপৰিভাগ নৰ্দাৰ্ণ পাৰ্ট নৰ্দাৰ্ণ প্লেইনছ পোৱা যায় আৰু তলভাগত প্লেটুজ সমূহ পোৱা যায় দক্ষিণ ভাৰতৰ কথা কোৱা হৈছে তলভাগটো আসলতে ট্ৰপিক অফ ক্যান্সাৰ এডাল কি হয় এডাল মনে কৰা লাইন হে হয় অৰ্থাৎ আমি ইমেজিন কৰি লোৱা এডাল ৰেখা এই ট্ৰপিক অফ ক্যান্সাৰ হে দেশখনক দুটা ভাগত ভাগ কৰা হৈছে আমি প্ৰথমতে দেশখনৰ অৱস্থানৰ বিষয়ে গম পালো যে ই নৰ্থ আৰু ইষ্ট ফালে ই অৱস্থিত হৈ আছে সেই কাৰণে তাক নৰ্থ আৰু ইষ্ট বুলি লেটিটিউড আৰু লংগিটিউডত তাক ব্যৱহাৰ কৰা হয় নৰ্থ আৰু ইষ্টটো
ইয়াৰ লগতে ট্ৰপিক অফ কেঞ্চাৰে ভাৰতবৰ্ষখনক ট্ৰপিক অফ কেঞ্চাৰডাল মাজেৰে এনেধৰণে পথৰীয়াকৈ পাৰ হৈ গৈছে ট্ৰপিক অফ কেঞ্চাৰে ভাৰতবৰ্ষখনক দুটা ভাগত বিভক্ত কৰিছে এতিয়া আমি চাই লওঁ আহক যে মূল ভূখণ্ডৰ কি আছে মূল ভূখণ্ডৰ দক্ষিণ পূব অৰ্থাৎ সাউথ ইষ্ট আৰু দক্ষিণ পশ্চিম অৰ্থাৎ সাউথ ইষ্ট আৰু সাউথ ৱেষ্ট ক্ৰমে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু লক্ষদ্বীপ দ্বীপপুঞ্জ বংগ উপসাগৰ আৰু আৰব উপসাগৰত অৱস্থিত আমি জানো বে অফ বেংগলৰ কথা জানো আৰু এৰাবিয়ান চিৰ কথা জানো অসমীয়াটা বে অফ বেংগল বংগোপ উপসাগৰ বুলি কোৱা হয় বংগ উপসাগৰ আৰু আৰব সাগৰ অৰ্থাৎ এৰাবিয়ান চি কোনফালে আছে আমি যদি ভাৰতবৰ্ষখনৰ চাও ৰাইট হ্যান্ড সাইড ভাৰতবৰ্ষখনৰ মেপখন যদি চাও ৰাইট হ্যান্ড সাইড অৰ্থাৎ সাউথ ইষ্ট তলভাগে থাকিব ভাৰতবৰ্ষখনৰ তলভাগে সাউথ আৰু ইষ্ট অৰ্থাৎ ৰাইট হ্যান্ড সাইডত পৰিব বে অফ বেংগল বংগ উপসাগৰ পৰিব আৰু তলফালে সাউথ ৱেষ্টৰ ফালে পৰিব কোনখন পৰিব সাউথ ৱেষ্টৰ ফালে এৰাবিয়ান সি অৰ্থাৎ আৰব সাগৰ অৱস্থিত হৈ আছে আৰু ইয়াৰ মাজতে ভাৰতীয় সংঘৰ আটাইতকৈ দক্ষিণৰ বিন্দু আটাইতকৈ দক্ষিণত অৱস্থিত ভাৰত একেবাৰে শেষত দক্ষিণৰ যেটো বিন্দু হেতু কি বুলি কোৱা হয় ইন্দিৰা পইণ্ট বুলি কোৱা হয় 2004 চনত সুনামিৰ সময়ত সাগৰৰ পানীৰ তলত ডুব গৈছিল আকাৰ ভাৰতৰ ভূখণ্ডৰ আয়তন 32.8 নিযুত বৰ্গ কিলোমিটাৰ অৰ্থাৎ 32.8 মিলিয়ন স্কয়াৰ কিলোমিটাৰ ভাৰতবৰ্ষৰ গোটেই যেটো বাউন্ডাৰী টোটাল হেতু 32.8 মিলিয়ন স্কয়াৰ কিলোমিটাৰ গোটেই ভাৰতবৰ্ষখনৰ আৰু ভাৰতৰ মুঠ ভৌগোলিক মাটিৰ প্ৰায় 2.4% বিশ্বৰ অঞ্চল গোটেই বিশ্বখনৰ যদি আমি বিশ্বখনৰ ল্যান্ড মাছৰ যদি আমি পাৰ্সেন্টেজ চাও তেনেহলে ভাৰতবৰ্ষখনে কিমান পাৰ্সেন্ট আগুৰি আছে 2.4% 2.4% বিশ্বৰ অঞ্চল আমাৰ ভাৰতবৰ্ষখনে আগুৰি আছে আৰু ভাৰতৰ স্থল সীমা অৰ্থাৎ মাটিকালি কিমান স্থল সীমা যেটো বাউন্ডাৰী হেতু হৈছে 15.200 কিলোমিটাৰ আৰু আন্দামান আৰু নিকোবৰ আইল্যান্ডস আছে আৰু একফালে আছে লক্ষদ্বীপ আইল্যান্ডসও আমাৰ ভাৰতবৰ্ষৰ আন্ডাৰত পৰে আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জও পৰে এই সমূহক মিলাই যেটো বাউন্ডাৰী আমাৰ টোটাল হেতু হৈছে 15.200 কিলোমিটাৰ আৰু লক্ষদ্বীপ আৰু আন্দামান আৰু নিকোবৰ আইল্যান্ডস আৰু লক্ষদ্বীপকে ধৰি মূল ভূখণ্ডৰ উপকূলৰ মুঠ দৈৰ্ঘ্য কিমান হয় 7596.6 কিলোমিটাৰ আৰু ভাৰতবৰ্ষৰ সীমাৰেখা যেটো ইয়াং ফলস আছে ইয়াং মাউন্টেইন ফলস বিলাক আছে এই সীমাৰেখাৰ ভাজেৰে উত্তৰ পশ্চিম আৰু উত্তৰ পূব অঞ্চলত অৱস্থিত আৰু প্ৰায় 22 ডিগ্ৰী উত্তৰৰ দক্ষিণে অক্ষাংশ ই ক্ষীণ হ'বলৈ আৰম্ভ কৰে আৰু সম্প্ৰসাৰিত হয় ভাৰত মহাসাগৰৰ ফালে ইয়াক ভাগ কৰি দুটা সাগৰ পশ্চিমে আৰব সাগৰ আৰু ইয়াৰ পূব দিশত বংগ উপসাগৰ এইখিনি হৈছে ওভাৰঅল আমি যি দেখা পাওঁ ভাৰতৰ নক্সাখন উলিয়ালে আমি যি দেখা পাওঁ এইখিনি আমাৰ এই টোটাল যিখিনি ল্যান্ডমাস আছে বা কিমান পার্সেন্টেজ আছে ভাৰতবৰ্ষ তেনে ধৰণৰ সৰু যিখিনি পইণ্টস সেইখিনি মনত ৰাখিবলগীয়া ইয়াৰ উপৰি ভাৰতবৰ্ষৰ আমি যদি এটা সাউথৰ কথাখিনি আমি ডিসকাস কৰিলো কোনফালে মহাসাগৰ উপসাগৰ আছে কোনফালে এৰাবিয়ান সি আছে বে অফ বেংগল আছে সেই বিষয়ে আমি আলোচনা কৰিলো বা ল্যাটিটিউড লংগিটিউডৰ বিষয়েও আমি আলোচনা কৰিলো এবাৰ আমি অকমান উপৰি খণ্ডত আহিছো ভাৰতবৰ্ষৰ মাঝ ভাগটোত গুজৰাট কোনফালে হ'ব বাওফালে হ'ব ভাৰতবৰ্ষখনৰ বাওফাল অৰ্থাৎ ওয়েস্ট সাইডত হ'ব
গুজৰাটৰ পৰা অৰুণাচল অৰ্থাৎ পূব দিশত, পশ্চিম আৰু পূব, পশ্চিমৰ পৰা পূবৰ দিশে পশ্চিমে আছে গুজৰাট আৰু একেবাৰে শেষত পূবৰ দিশে আছে অৰুণাচল প্ৰদেশ। আৰু অৰুণাচল প্ৰদেশৰ বিষয়ে আমি জানো যে দ্য লেণ্ড অফ ৰাইজিং ছান, কাৰণ ইয়াতে পূব দিশত প্ৰথমতে ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথমতে ইয়াত সূৰ্য উদয় হয়। গতিকে এই যি দুই ঠাই আছে, দুটা ইমূৰ আৰু সিমূৰ একেখন দেশৰে, ইমূৰ আৰু সিমূৰ হোৱা হেতুকে এই দুইখন ৰাজ্যৰ মাজত 2 ঘণ্টাৰ কি আছে, টাইম ডিফাৰেঞ্চ এটা আছে, টাইম লেগ এটা আছে। পূব দিশে আগতেই সূৰ্যোদয় হয়, পশ্চিম দিশে পিছতহে সূৰ্যোদয় হয়, 2 ঘণ্টা পিছ পৰি আছে একেখন দেশতে। গতিকে গুজৰাটৰ পৰা অৰুণাচল প্ৰদেশলৈ 2 ঘণ্টাৰ সময় বিৰতি। গতিকে গুজৰাটৰ দিশৰ পৰা মানুহ এজন যদি আমাৰ নৰ্থ ইষ্টৰ দিশে আহে, তেনেহ'লে তাৰ হয়তো সময়, তাৰ ট্ৰেইনৰ সময়ো নিমিলিব, ফ্লাইটৰ সময়ো নিমিলিব। গতিকে এই যিটো এটা কেঅটিক চিটুৱেশ্যন এটা, এই চিটুৱেশ্যনটো, এই পৰিস্থিতিটোক টেকেল কৰিবলৈ কি কৰা হৈছে, গোটেই ভাৰতবৰ্ষখনকে এটা টাইম জোন দিয়া হৈছে, এটা টাইম জোনত বিভক্ত কৰা হৈছে। আমাৰ গোটেই সমগ্ৰ ভাৰতবৰ্ষখন প্ৰত্যেকখন ৰাজ্যতে একেটাই টাইম ফ'ল' কৰা হয়। সেয়েহে সেই টাইমটো কোনটো টাইম ধৰা হয়, সেইটো হৈছে মিৰ্জাপুৰ অৰ্থাৎ উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ নামে ঠাইৰে তাৰ মাজেৰে, মিৰ্জাপুৰৰ মাজেৰে যিডাল ৰেখা পাৰ হৈ গৈছে, ভাৰতক মান মেৰিডিয়ান বুলি কোৱা হয়, অৰ্থাৎ ষ্টেণ্ডাৰ্ড মেৰিডিয়ান বুলি কোৱা হয় তাক। অসমীয়াত আমি যদি কওঁ, তাৰ মান মেৰিডিয়ান বুলি কোৱা হ'ব, বা আমি ষ্টেণ্ডাৰ্ড মেৰিডিয়ান বুলিও লিখিব পাৰোঁ, তাত কোনো প্ৰব্লেম নাই। ষ্টেণ্ডাৰ্ড মেৰিডিয়ানৰ যিটো হৈছে ডিগ্ৰী হৈছে 82 ডিগ্ৰী 30 মিনিটছ ইষ্ট। ইয়াৰ কাষেৰে পাৰ হৈ যোৱা সময়ক সমগ্ৰ দেশৰ বাবে ষ্টেণ্ডাৰ্ড সময় বুলি লোৱা হৈছে। আৰু অক্ষাংশৰ পৰিসৰে দিন আৰু ৰাতিৰ সময়সীমা প্ৰভাৱিত কৰে, কিয়নো কোনোবাই দক্ষিণৰ পৰা উত্তৰলৈও গতি কৰে, আৰু তেনেধৰণে সময়সীমা হ'ব দিন আৰু ৰাতিৰ তাৰতম্য থাকে। কোনোবাত যদি সোনকালে দিন হয়, ক'ৰবাত সোনকালে সূৰ্যোদয় হয়, কোনোবা ঠাইত সোনকালে সূৰ্যাস্তও হয়। গতিকে একেখন দেশৰ মাজতে যদি সময়ৰ যদি বিভাজন থাকে, তেনেহ'লে দেশখনত কাম বহু পিছুৱাই যাব, কামসমূহ সময়মতে নহ'বগৈ, আৰু মানুহে ইখন ৰাজ্যৰ পৰা সিখন ৰাজ্যত যেতিয়া কামৰ বাবে ডিল কৰে, তেতিয়া বহুখিনি অসুবিধাৰ সন্মুখীন হ'ব। সেয়েহে এটা ষ্টেণ্ডাৰ্ড টাইম ধৰা হৈছে, আৰু সেইটো ষ্টেণ্ডাৰ্ড মেৰিডিয়ান। যিখন ৰাজ্যেৰে, আমাৰ উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ ঠাইৰে ষ্টেণ্ডাৰ্ড মেৰিডিয়ানডাল পাৰ হৈ গৈছে, সেই ষ্টেণ্ডাৰ্ড মেৰিডিয়ানডালৰ কাষতে যিটো সময় হৈছে, কাৰণ সেইটো মাজভাগত পৰে, গতিকে তাৰ যিটো সময়, সেই সময়টোৱে সমগ্ৰ দেশখনৰ বাবে লোৱা হৈছে। গতিকে আমি কি পঢ়িলোঁ ভাৰতবৰ্ষৰ বিষয়ে? প্ৰথমতে অৱস্থানৰ বিষয়ে পঢ়িলোঁ, কিমান লেটিটিউডত আছে, কিমান লংগিটিউডত আছে, কোনখিনিত অৱস্থিত, নৰ্থাৰ্ণ হেমিস্ফিয়াৰত অৱস্থিত, নৰ্থ কিয় কোৱা হয়, নৰ্থ কিয় ধৰা হয়, আৰু ইষ্ট কিয় ধৰা হয়, সেই বিষয়ে আমি আলোচনা কৰিলোঁ। ইয়াৰ আগতে আমি আলোচনা কৰিলোঁ ট্ৰপিক অফ কেঞ্চাৰৰ বিষয়ে। ট্ৰপিক অফ কেঞ্চাৰ আপোনালোকে উলিয়াব পাৰে। ট্ৰপিক অফ কেঞ্চাৰ ভাৰতবৰ্ষৰ কোন কোন ৰাজ্যেৰে পাৰ হৈ গৈছে, সেই বিষয়ে আপোনালোকে উলিয়াই চাব, কোন কোন ৰাজ্যেৰে আমাৰ ট্ৰপিক অফ কেঞ্চাৰ, যিহেতু আমি আন্দাজ লগাব পাৰোঁ মাজেৰে যিহেতু পাৰ হৈ গৈছে, দেশখনক 2টা ভাগত বিভক্ত কৰিছে, গতিকে মাজেৰে পাৰ হোৱা মাজত পৰা ৰাজ্যসমূহ কি আছে, ইমূৰৰ পৰা সিমূৰলৈ, অৰ্থাৎ পশ্চিমৰ পৰা পূব দিশলৈকে কি ৰাজ্যৰ মাজেৰে ট্ৰপিক অফ কেঞ্চাৰডাল পাৰ হৈ গৈছে, সেই বিষয়ে আপোনালোকে উলিয়াব পাৰে।
ইয়াৰ পিছতে আমি ষ্টেণ্ডাৰ্ড মেৰিডিয়ানৰ কথা ক'লো আৰু কি ধৰণে সময় ডিফাৰেন্সৰ কাৰণে এটা প্ৰব্লেমেটিক চিটুৱেশ্যন এটাৰ সন্মুখীন হ'বলগীয়া হ'লহেঁতেন যদিহে ষ্টেণ্ডাৰ্ড মেৰিডিয়ানৰ সময়টো লোৱা নগ'লহেঁতেন, কিন্তু সেই চলিউশ্যনটো ওলোৱা হৈছে আৰু সেই ধৰণে কিহৰ বাবে এই সময়ৰ ডিফাৰেন্সটো হ'ল সেই বিষয়ে আমি আলোচনা কৰিলোঁ। কাৰণ সময় লেপছ আছে, 2 ঘণ্টাৰ তাৰতম্য আছে, সেই বিষয়ে আমি আলোচনা কৰিলোঁ। এবাৰ চাই লওঁ আহক ভাৰতবৰ্ষত আৰু বিশ্বৰ ভাৰতীয় ভূখণ্ডৰ কি ধৰণে এটা ৰিলেশ্যন আছে। ভাৰত আৰু বিশ্ব ভাৰতীয় ভূখণ্ডৰ কেন্দ্ৰীয় অৱস্থান পূব আৰু পশ্চিম এছিয়াৰ মাজত। আমি যদি চাওঁ, ইণ্ডিয়া এখন এছিয়াটিক কাণ্ট্ৰি, অৰ্থাৎ এছিয়াত অৱস্থিত আমাৰ ভাৰতবৰ্ষখন। বিশ্বৰ বাকীসমূহ নেইবাৰিং কাণ্ট্ৰিজসমূহ কি আছে তেনেধৰণে আমি চাই ল'ব লাগে। কি আছে, ভাৰত আৰু বিশ্ব ভাৰতীয় ভূখণ্ডৰ কেন্দ্ৰীয় অৱস্থান ক'ত হয়? পূব আৰু পশ্চিম এছিয়াৰ মাজত। ভাৰত এছিয়া মহাদেশৰ দক্ষিণ দিশৰ সম্প্ৰসাৰণ। এছিয়া মহাদেশৰ কোন দিশে, অৰ্থাৎ এছিয়ান কণ্টিনেণ্টৰ দক্ষিণ দিশত তলৰ ফালে অৱস্থিত হৈ আছে। পশ্চিমৰ ইউৰোপৰ দেশ আৰু পূব এছিয়াৰ দেশসমূহক সংযোগ কৰা কিহে কৰে? ট্ৰান্স ইণ্ডিয়ান অ'চিয়ান ৰুটে ভাৰতক কৌশলগত কেন্দ্ৰীয় স্থান প্ৰদান কৰে। ট্ৰান্স ইণ্ডিয়ান অ'চিয়ান ৰুট যিয়ে ভাৰতবৰ্ষৰ কাৰ লগত, ইউৰোপীয়ান দেশসমূহৰ লগত, পশ্চিমৰ ইউৰোপীয় দেশসমূহৰ লগত কানেকশ্যন কৰি ৰাখিছে। ভাৰতবৰ্ষৰ যিটো কানেকশ্যন, আৰু এটা সুবিধাজনক কানেকশ্যন হৈছে যে ভাৰতবৰ্ষৰ যিহেতু ঠিক তলভাগতে আৰৱ সাগৰ আৰু বংগ উপসাগৰ আছে, তাৰ বাবে ভাৰতবৰ্ষৰ পৰা আদিম যুগৰে পৰা আগৰ প্ৰাচীন সভ্যতাৰে পৰা বেপাৰ বাণিজ্য কৰাত সুবিধা হয় ভাৰতবৰ্ষৰ, কিয়নো খুব সহজতে আচলতে সাগৰীয় মাধ্যমেৰে ইখন দেশৰ পৰা সিখন দেশলৈকে ইম্পৰ্ট এক্সপৰ্টৰ যি কাৰবাৰ সেয়া চলাই, আমদানি ৰপ্তানিৰ যি কাৰবাৰ সেয়া চলাই নিব পৰা গৈছিলে আগৰ পৰাই ভাৰতবৰ্ষত। সেয়েহে ভাৰতবৰ্ষখন বিজনেছৰ ক্ষেত্ৰতো চহকী এখন দেশ। আৰু আমি চাবলৈ গ'লে মন কৰিব লাগে যে ডেকান উপদ্বীপ ভাৰত মহাসাগৰত ওলাই আছে, যাৰ ফলত ভাৰতে পশ্চিম উপকূলৰ পৰা পশ্চিম এছিয়া, আফ্ৰিকা আৰু ইউৰোপৰ সৈতে আৰু পূব উপকূলৰ পৰা দক্ষিণ পূব আৰু পূব এছিয়াৰ সৈতে ঘনিষ্ঠ যোগাযোগ স্থাপন কৰাত সহায় কৰে। আৰু ভাৰতৰ দৰে আন কোনো দেশৰ ভাৰত মহাসাগৰত দীঘলীয়া উপকূল নাই। এইমাত্ৰ যি কথা কৈছিলোঁ, কোনো দেশতে আৰু এনেধৰণে দীঘলীয়া উপকূল নাই, ভাৰতবৰ্ষতে আছে। আৰু ই সঁচাকৈয়ে ভাৰত মহাসাগৰত ভাৰতৰ বিশিষ্ট স্থান, যিয়ে ইয়াৰ নামেৰে মহাসাগৰৰ নামকৰণটো কৰা হ'ল, ইণ্ডিয়ান অ'চিয়ান নামটো ন্যায্যতা প্ৰদান কৰা হ'ল। সেয়েহে আকৌ আমি এবাৰ চাই লৈছোঁ যে আপোনালোকে মন কৰিব যে ডেকান উপদ্বীপ ভাৰত মহাসাগৰত ওলাই আছে, আৰু যাৰ ফলত ভাৰতে পশ্চিম উপকূলৰ পৰা পশ্চিম এছিয়া, আফ্ৰিকা আৰু ইউৰোপৰ সৈতে আৰু পূব উপকূলৰ পৰা দক্ষিণ পূব আৰু পূব এছিয়াৰ সৈতে ঘনিষ্ঠ যোগাযোগ স্থাপন কৰাত সহায় কৰি আহিছে। আৰু ভাৰতৰ দৰে আন কোনো দেশতে ভাৰত মহাসাগৰত দীঘলীয়া যি উপকূল আছে সেয়া নাই, আৰু সঁচাকৈয়ে ভাৰত মহাসাগৰত ভাৰতৰ বিশিষ্ট স্থান, যি ইণ্ডিয়ান অ'চিয়ানৰ কথা কোৱা হৈছে ভাৰত মহাসাগৰ, ই ভাৰতৰ ভিতৰতে এক বিশিষ্ট স্থান, আৰু যাৰ বাবে ভাৰতবৰ্ষৰ বাবেই ইয়াৰ নামটো, এই মহাসাগৰৰ নামকৰণটো সেই হিচাপে ন্যায্যতা প্ৰদান কৰা হৈছে। ভাৰতে উত্তৰ পশ্চিমে, এতিয়া আমি চাই লৈছোঁ আহক যে ভাৰতবৰ্ষৰ যি নেইবাৰিং কাণ্ট্ৰিজ সেয়া কি আছে, ভাৰতবৰ্ষৰ চাৰিওদিশে বাউণ্ডেৰীত কি দেশসমূহে আগুৰি আছে।
ভাৰতে ভাৰতৰ উত্তৰ পশ্চিম দিশত অৰ্থাৎ নৰ্থ ৱেষ্ট দিশত পাকিস্তান আছে আৰু আফগানিস্তান আছে আৰু উত্তৰত আছে চীন তিব্বত আছে আৰু নেপাল আছে আৰু ভূটান আৰু পূবত আছে ম্যানমাৰ আৰু বাংলাদেশ এই গোটেইসমূহ দেশৰ সৈতে ভূমি সীমা ভাগ কৰে অৰ্থাৎ ল্যান্ড বাউন্ডাৰী শেয়াৰ কৰি আছে আমাৰ ভাৰতবৰ্ষই কি আছে উত্তৰ পশ্চিম অৰ্থাৎ নৰ্থ ৱেষ্ট সাইডত পাকিস্তান আৰু আফগানিস্তান আছে আৰু নৰ্থত আছে টিবেট চাইনা আছে নেপাল আছে আৰু ভূটান আৰু পূব দিশত অৰ্থাৎ ইষ্ট দিশত ম্যানমাৰ আছে আৰু বাংলাদেশ আছে যিয়ে বাংলাদেশৰ লগত আমাৰ ল্যান্ডমাছ বাউন্ডাৰী ভূমি সীমা ভাগ শেয়াৰ কৰি আছে আমাৰ ভাৰতবৰ্ষই আৰু সাগৰৰ সিপাৰৰ আমাৰ দক্ষিণৰ চুবুৰীয়া দেশ দুখন দ্বীপ দেশেৰে গঠিত দ্বীপ দেশ কি আছে আমাৰ ভাৰতবৰ্ষৰ তলৰ ফালে যদি আমি লক্ষ্য কৰো দ্বীপ দেশ আছে শ্ৰীলংকা আছে আৰু মালদ্বীপ আছে সৰু দেশ ভাৰতবৰ্ষৰ খুব এটা কম অংশ হিচাপে আমি ভাৰতবৰ্ষ এটা অতি ক্ষুদ্ৰ অংশ এটা এখন দেশ এখন কৰি ৰাখিছে তাত শ্ৰীলংকা যি দ্বীপ দেশ হয় চাৰিওফালে সাগৰে তাক আৱৰি আছে আৰু লগতে মালদ্বীপ আছে আৰু শ্ৰীলংকা ভাৰতৰ পৰা পৃথক হৈছে আৰু জলদ্বীপ আৰু মান্নাৰ উপসাগৰৰ দ্বাৰা গঠিত সাগৰৰ সংকীৰ্ণ নলাৰে আচলতে পৃথক হৈছে আনহাতে মালদ্বীপ দ্বীপপুঞ্জ লক্ষদ্বীপ দ্বীপপুঞ্জৰ দক্ষিণে অৱস্থিত লক্ষদ্বীপ আইল্যান্ড যি আছে সেই লক্ষদ্বীপ আইল্যান্ডৰ দ্বীপপুঞ্জৰ যি দক্ষিণ দিশত সেই দক্ষিণ দিশত অৱস্থিত হৈ আছে মালদ্বীপ দ্বীপপুঞ্জ এইখিনি আছিলে ভাৰতবৰ্ষৰ চাৰিওদিশে কি দেশসমূহ আছে সেইসমূহে আমি বিতংকৈ আলোচনা কৰিলো এইবাৰ ভাৰতবৰ্ষৰ যি মাটিকালি হওক বা ভাৰতবৰ্ষৰ যিখিনি সাইজ লোকেশন সেইখিনি আমি থুলমূলকৈ বুজি থৈ দিলো ভাৰতবৰ্ষ কেনে ধৰণে অৱস্থিত ক'ত অৱস্থিত সেই বিষয়ে আমি থুলমূলকৈ আলোচনা কৰি ৰাখিলো এতিয়া আমি আহো যে ফিজিক্যাল ফিচাৰ্স অফ ইন্ডিয়া কি আছে অৰ্থাৎ ভাৰতবৰ্ষত কেনে ধৰণৰ প্ৰাকৃতিক ভাৱে হোৱা ফিজিক্যাল কিছুমান ফিচাৰ ভৌগোলিক অৱস্থানটোৰ বিষয়ে আমি ভাল ধৰণে আলোচনা কৰিলো এতিয়া আমি জানিব লাগিব যে ভাৰতবৰ্ষত ফিজিক্যাল ফিচাৰ্স কি আছে ফিজিক্যাল ফিচাৰ্স বুলি ক'লে আমি কিহৰ বিষয়ে আলোচনা কৰিম ফিজিক্যাল ফিচাৰ্স বুলি ক'লে আমি প্ৰথমতে আলোচনা কৰিম পাহাৰসমূহৰ বিষয়ে পাহাৰ পৰ্বতৰ বিষয়ে তাৰ পিছতে আমি প্লেটুজ সমূহৰ বিষয়ে আলোচনা কৰিব লাগে তাৰ পিছতে কোষ্টেল প্লেইনছ সমূহ উপসাগৰীয় অঞ্চলসমূহৰ বিষয়ে আমি আলোচনা কৰিব লাগে তাৰ পিছতে আমি আলোচনা কৰিব লাগিব ডেজাৰ্টৰ বিষয়ে মৰুভূমিৰ বিষয়ে এই সমূহে আমাৰ ভাৰতবৰ্ষখনক শুৱনি কৰি ৰাখিছে আৰু গোটেই দেশখনকে পৃথক কৰি ৰাখিছে কৰবাত যদি পৰ্বতত বৰফ পৰিছে কোনোবা পৰ্বত আচলতে ঘন জংঘলেৰে আৱৰা আৰু নৰ্থৰ সাইডে যদি বৰফ পৰিছে তেনেহলে সেই একেখন দেশতে আকৌ কোনোবা ঠাইত যদি খুব বেছি বৰষুণ হৈছে কোনোবা ঠাইত ডেজাৰ্ট হৈছে অৰ্থাৎ মৰুভূমি হৈছে গতিকে একেখন দেশতে বিভিন্ন ৰাজ্যসমূহ হে আগুৰি আছে বিভিন্ন ফিজিক্যাল ফিচাৰ্স সমূহ সেই বিষয়ে আমি আলোচনা কৰি লৈছো আহক আমি যদি মাউন্টেইনছৰ কথা কওঁ পাহাৰ পৰ্বতৰ কথা যদি কওঁ ভাৰতবৰ্ষখন বিভিন্ন পাহাৰ পৰ্বতেৰে আগুৰি আছে বিভিন্ন ওখ শৃংগসমূহ আছে আমাৰ গোটেই ভাৰতবৰ্ষখনতে এনেকুৱা এখন হয়তো ৰাজ্য নোলাব য'ত হয়তো পাহাৰ নাই পৰ্বত নাই কৰবাত হলেও হিলটপ চলেও আছে তেনেধৰণে আমি যদি চাবলৈ যাওঁ পাহাৰ পৰ্বতমালাৰ কথা যদি আমাৰ মনলৈ আহে মাউন্টেইন ৰেঞ্জ অৰ্থাৎ পৰ্বতমালাৰ বিষয়ে যদি আমি বিষয়টো যদি আমি ভাবো ভাৰতবৰ্ষৰ তেনেহলে প্ৰথম নামটোৱে আমাৰ কি আহে হিমালয় দ্য হিমালয়াছ
এই হিমালয়খন আমাৰ ভাৰতবৰ্ষক আগুৰি ৰাখিছে। ভাৰতবৰ্ষখনৰ উত্তৰ দিশে এটা প্ৰাচীৰ হিচাপে চাইনা আৰু ভাৰতবৰ্ষৰ মাজত প্ৰাচীৰ হিচাপে থিয় দি আছে, সু উচ্চ হৈ থিয় দি আছে। আমাৰ ভাৰতবৰ্ষখনক ৰক্ষণাবেক্ষণ দি আহিছে এই পৰ্বতমালাই। হিমালয়ৰ বিষয়ে আমি জানি লৈছো, আহক। ভূতাত্ত্বিকভাৱে যি য়াং আৰু গাঁথনিগতভাৱে ভাঁজ কৰা অৰ্থাৎ ফল্ডিং মাউণ্টেইনছ যিসমূহ থাকে, ফল্ট থাকে আৰু ফল্ডছ থাকে, ফল্ডছৰ দ্বাৰা সৃষ্টি হোৱা যি পৰ্বতমালা, সেই পৰ্বতবোৰ ভাৰতৰ উত্তৰ সীমান্তৰ ওপৰে বিস্তৃত হৈ আছে, অৰ্থাৎ নৰ্দাৰ্ণ ৰেঞ্জত বিস্তৃত হৈ আছে এই পৰ্বতমালাসমূহ। এই পৰ্বতমালাবোৰ সিন্ধুৰ পৰা ব্ৰহ্মপুত্ৰলৈকে পশ্চিম পূব দিশত চলি আছে। সিন্ধু নদী পাকিস্তানত বেছিভাগ শতাংশই বৰ্তমান পাকিস্তানত আছে। ভাৰতবৰ্ষৰে আছিলে ইণ্ডাছ ৰিভাৰ, কাৰণ আমি ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ কথা জানো, হয়তো শুনিছো আমি ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ কথা। সিন্ধু উপত্যকা তাতেই প্ৰথমতে সভ্যতা আৰম্ভ হোৱাৰ কথা আমি জানো। এই পৰ্বতমালাবোৰ ক'ৰ পৰা আৰম্ভ হৈছে? সিন্ধুৰ পৰা আৰম্ভ হৈছে, পূব দিশে ব্ৰহ্মপুত্ৰলৈকে গৈছে আৰু পশ্চিম পূব দিশতেই ই চলি আছে। হিমালয়ে বিশ্বৰ আটাইতকৈ ওখ আৰু অন্যতম ঠেক পাহাৰীয়া বাধাক প্ৰতিনিধিত্ব কৰে আৰু আমাৰ ভাৰতবৰ্ষক প্ৰটেকশ্যন দি আহিছে। ইহঁতে এটা চাপ গঠন কৰে যিয়ে প্ৰায় ২,৪০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে। ইহঁতৰ প্ৰস্থ কাশ্মীৰত ৪০০ কিলোমিটাৰৰ পৰা অৰুণাচল প্ৰদেশত ১৫০ কিলোমিটাৰলৈকে হয়। উচ্চতাৰ তাৰতম্য পশ্চিম অৰ্ধেকতকৈ পূব অৰ্ধেক অংশত বেছি। আমি যদি চাবলৈ যাওঁ তেনেহ'লে যি এই হিমালয় পৰ্বতমালা আছে, এই হিমালয়ৰ পৰ্বতমালাৰ উচ্চতাৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ, ৱেষ্ট ছাইডে যিমান তাৰ হাইট আছে, সেই হিচাপত উচ্চতা পূবত অৰ্ধেক অংশত বেছি আছে, পূব দিশত। আৰু হিমালয়ৰ দীৰ্ঘায়িত পৰিসৰত ৩টা সমান্তৰাল ৰেঞ্জেৰে গঠিত হৈ আছে। আমি এতিয়া চাব লাগিব যে ভাৰতবৰ্ষখনৰ হিমালয়া যি মাউণ্টেইন ৰেঞ্জেছ আছে, এই হিমালয়া মাউণ্টেইন ৰেঞ্জেছকো তিনিটা সমান্তৰাল ৰেঞ্জত ভাগ কৰা হৈছে। তাৰ উচ্চতা, তাৰ যি বৈশিষ্ট্যতা, এই বৈশিষ্ট্যতা আৰু উচ্চতাৰ ওপৰত নিৰ্ভৰ কৰি তাক তিনিটা সমান্তৰাল ৰেঞ্জত ভাগ কৰা হৈছে। এতিয়া কি বৈশিষ্ট্য আছে আমি পঢ়ি যাম। প্ৰথমতে চাই লওঁ আহক। এই পৰ্বতমালাৰ মাজত কেইবাটাও উপত্যকা পৰি আছে। উত্তৰতম পৰ্বতমালাক মহান বা অন্তৰ্নিহিত হিমালয় বা হিমাদ্ৰী বুলি জনা যায় আৰু গড় উচ্চতা তাৰ ৬,০০০ মিটাৰ উচ্চতম শৃংগৰে গঠিত। ই আটাইতকৈ অবিৰত ৰেঞ্জ, অৰ্থাৎ কণ্টিনিউৱাছ ৰেঞ্জ। ই মাজত ব্ৰেক হোৱা নাই, কণ্টিনিউ হৈ গৈ আছে। হিমাদ্ৰী আটাইতকৈ ওপৰত থকা, নৰ্দাৰ্ণ প্লেইনছৰ আটাইতকৈ ওপৰত থকা ই। আৰু ইয়াত খুব বেছি ঠাণ্ডা হয়, বহুত বেছি বৰফে আগুৰা আৰু বহুত বেছি উচ্চতা। তিনিটা ৰেঞ্জ আছে, তিনিটা ৰেঞ্জৰ ভিতৰতে একদমেই উত্তৰতম, আটাইতকৈ ওপৰত থকা পৰ্বতমালাক কোৱা হয় গ্ৰেট হিমালয়াছ বুলি কোৱা হয়, বা ইণ্টাৰ হিমালয়াছ, ভিতৰুৱা আভ্যন্তৰীণ, আৰু লগতে গ্ৰেট হিমালয়াছ বুলিও কোৱা হয়, বা কোৱা হয় ইনাৰ হিমালয়াছ, আৰু নহয়তো হিমাদ্ৰী বুলিও কোৱা হয়। আৰু ইয়াৰ গড় উচ্চতা হৈছে ৬,০০০ মিটাৰ উচ্চতম। ই ৬,০০০ মিটাৰ উচ্চতম শৃংগৰে গঠিত হৈ আছে আৰু ই আটাইতকৈ অবিৰত এটা ৰেঞ্জ। আৰু ইয়াত সকলো বৈশিষ্ট্য সন্নিৱিষ্ট কৰা হৈছে।
ইয়াৰ পিছতে হিমাদ্ৰীৰ বিষয়ে আকৌ আৰু বিতংকৈ আলোচনা কৰি লৈছো আহক হিমাদ্ৰীৰ দক্ষিণে অৱস্থিত হৈ আছে এই ৰেঞ্জে আটাইতকৈ ঠেক পৰ্বত ব্যৱস্থা গঠন কৰে আৰু ইয়াক হিমাচল বা লেচাৰ হিমালয়াছ বুলিও জনা যায় এই ৰেঞ্জসমূহ মূলতঃ অতি সংকুচিত খুব ঠেক হয় তাক কি বুলি কোৱা হয় হিমাচল বুলি কোৱা হয় কোৰ পিছতে আহিছে হি হিমাদ্ৰীৰ পিছত আহিছে হিমাচল আৰু ই লেচাৰ হিমালয়াছ আগৰটো আছিলে গ্ৰেট হিমালয়াছ এইবাৰ হৈছে লেচাৰ হিমালয়াছ কাৰণ ই সংকুচিত হয় সংকুচিত পৰ্বতিত শিলৰ দ্বাৰা গঠিত হয় আৰু ইয়াৰ উচ্চতা 3060ৰ পৰা আৰম্ভ কৰি 4500 মিটাৰৰ ভিতৰত আৰু গড় প্ৰস্থ 50 কিলোমিটাৰ পীৰ পাঞ্জল ৰেঞ্জে আটাইতকৈ দীঘল আৰু গুৰুত্বপূৰ্ণ ৰেঞ্জ গঠন কৰাৰ বিপৰীতে ধৌলাধৰ আৰু মহাভাৰত ৰেঞ্জো বিশিষ্ট ইয়াৰ ভিতৰত অৰ্থাৎ লেচাৰ হিমালয়াজত অৰ্থাৎ হিমাচলত কি আছে পীৰ পাঞ্জল ৰেঞ্জ আছে বিভিন্ন ধৰণৰ আমি ৰেঞ্জৰ নাম শুনিবলৈ পোৱা যায় পাছ কিছুমানৰ বিষয়ে শুনিবলৈ পোৱা যায় যিসমূহ পাহাৰীয়া অঞ্চলত খুবেই ঠেক ৰাস্তা কাটি উলিয়া ৰাস্তা হয় সেইসমূহক পাছ বুলি কোৱা হয় আৰু ৰেঞ্জ কিছুমান থাকে যেনে পীৰ পাঞ্জল ৰেঞ্জ আছে হিমালয়ত লেচাৰ হিমালয়াজত আছে হিমাচলত ই আটাইতকৈ দীঘল হয় পীৰ পাঞ্জল ৰেঞ্জটো আৰু লগতে গুৰুত্বপূৰ্ণ ৰেঞ্জ গঠন কৰে আৰু ইয়াৰ বিপৰীতে আৰু এটা আছে ধৌলাধৰ ৰেঞ্জ ধৌলাধৰ আৰু মহাভাৰত ৰেঞ্জো বিশিষ্ট হয় এই ৰেঞ্জটো হিমাচল প্ৰদেশৰ বিখ্যাত ক'ত আছে কাশ্মীৰ উপত্যকাত অৰ্থাৎ কাশ্মীৰ ভ্যালীত আছে কাংৰা আৰু কুল্লু উপত্যকাৰে গঠিত এই অঞ্চলটো পাহাৰীয়া ষ্টেচনৰ বাবে অৰ্থাৎ হিল ষ্টেচনৰ বাবে সুপৰিচিত মানুহে ফুৰিবলৈ যায় হিল ষ্টেচন এতিয়া আমাৰ যদি টুৰিজমৰ পইণ্ট অফ ভিউৰে চোৱা যায় তেনেহলে এইসমূহ ঠাইৰ বিষয়ে জ্ঞান থকাটো খুবেই জৰুৰী হয় কাৰণ ই এটা হিল ষ্টেচন হয় ইয়াত টুৰিজমৰ যিটো ব্যৱসায় সেইটো খুব বেছি ভাল ইয়াতে ইয়াৰ পিছত আছে মহাহিমালয়ৰ ভাঁজবোৰ অসমতাপূৰ্ণ প্ৰাকৃতিৰ অৰ্থাৎ আনকণ্টিনিউৱাছ হয় আৰু ই ওখ চাপৰ বিধৰ হয় হিমালয়ৰ এই অংশৰ মূল অংশ গ্ৰেনাইটৰ দ্বাৰা গঠিত হয় আৰু ই বহুবৰ্ষীয়ভাৱে বৰফেৰে বান্ধ খাই থাকে আৰু এই ৰেঞ্জে আটাইতকৈ ঠেক পৰ্বত ব্যৱস্থা গঠন কৰে আৰু ইয়াক হিমাচল বা কম হিমালয় বুলি জনা যায় লেচাৰ হিমালয়াছ হিমাচলৰ বিষয়ে আমি বিতংভাৱে আলোচনা কৰি আছো ইয়াতে হিমবাহ নামি আহে কিয়নো ই বহু বৰ্ষৰে পৰা বৰফেৰে বান্ধ খাই থাকে বৰফ বহু বৰ্ষৰ পৰা ইয়াত থুপ খাই থাকে আৰু বান্ধ খাই থকাৰ বাবে এই ৰেঞ্জৰ পৰা কেইবাটাও হিমবাহ অৰ্থাৎ হিম বিস্ফোৰণ হয় আৰু হিমবাহ নামি আহে হিমাদ্ৰীৰ দক্ষিণে কি অৱস্থিত হৈ আছে চাই লৈছো আহক হিমাদ্ৰীৰ দক্ষিণে অৱস্থিত হৈ আছে এই হিমাচল হিমাদ্ৰীৰ দক্ষিণে অৱস্থিত এই ৰেঞ্জে আটাইতকৈ ঠেক পৰ্বত হয় ঠেক পৰ্বত ব্যৱস্থা গঠন কৰে আৰু ইয়াক হিমাচল বা লেচাৰ হিমালয়াছ অৰ্থাৎ কম হিমালয়াছ বুলি জনা যায় আমি যেতিয়া লিখো ইংলিছ টাৰ্মটোৱে আমি লিখিব লাগে লেচাৰ হিমালয়াছ বুলি বা হিমাচল বুলি লিখিব লাগে এই ৰেঞ্জসমূহ মূলতঃ অতি সংকুচিত আৰু পৰিৱৰ্তিত শিলৰ দ্বাৰা গঠিত হয় আৰু উচ্চতা কিমান হয় 3060ৰ পৰা 4500 মিটাৰৰ ভিতৰত হয় আৰু গড় প্ৰস্থ হয় 50 কিলোমিটাৰ পীৰ পাঞ্জল ৰেঞ্জে আটাইতকৈ দীঘল আৰু গুৰুত্বপূৰ্ণ ৰেঞ্জ গঠন কৰাৰ বিপৰীতে ধৌলা সাগৰ আৰু মহাভাৰত ৰেঞ্জো ইয়াৰ ভিতৰত বিশিষ্ট আৰু এই ৰেঞ্জে কাশ্মীৰৰ বিখ্যাত উপত্যকা হিমাচল প্ৰদেশৰ কাংৰা আৰু কুল্লু উপত্যকাৰে গঠিত হৈ আছে আৰু এই অঞ্চলটো পাহাৰীয়া ষ্টেচনৰ বাবে সুপৰিচিত হৈ আছে আৰু হিমালয়ৰ যেটো আউটাৰ হিমালয়াছ অতি বাহ্যিক পৰ্বতমালা কি বুলি কোৱা হয় শিৱালিক বোলা হয়
ইহঁতে এটা প্ৰস্থৰ ওপৰেৰে বিস্তৃত হৈ থাকে গতিকে আমি গম পালো হিমালয়ৰ তিনিটা ৰেঞ্জৰ বিষয়ে আমি গম পালো প্ৰথমটো হৈছে গ্ৰেট হিমালয়াজ অৰ্থাৎ হিমাদ্ৰী বুলি যেটো জনা যায় তাৰ তলতে আহিছে লেসাৰ হিমালয়াজক হিমাচল বুলি কোৱা হয় আৰু হেখন আউটাৰ হিমালয়াজ অৰ্থাৎ একদম প্ৰথমটো আছিল ইনাৰ হিমালয়াজ আৰু একেবাৰে শেষৰ 3 নম্বৰটো হৈছে আউটাৰ হিমালয়াজ অৰ্থাৎ বাহ্যিক পৰ্বতমালা ইয়াক শিৱালিক বুলি জনা যায় এই নাম তিনিটা মনত ৰখাটো উচিত প্ৰথমতে হৈছে হিমাদ্ৰী তাৰ পিছত হিমাচল তাৰ পিছত হৈছে শিৱালিক ইহঁতে এটা প্ৰস্থৰ ওপৰেৰে বিস্তৃত হৈ থাকে আৰু 10ৰ পৰা 50 কিলোমিটাৰ আৰু ইয়াৰ উচ্চতা 9ৰ পৰা আমি দেখিছো যে উচ্চতা লাহে লাহে কমি আহি আছে 6000ৰ পৰা 4000 নামিল 3000 4000 লৈ নামিল আৰু এটা হৰঘৰত আহি পৰিছে 9ৰ পৰা 1100 মিটাৰৰ ভিতৰত ভিন্ন হয় এই ৰেঞ্জবোৰ অধিক কোনফালে আছে উত্তৰ দিশত অৱস্থিত মূল হিমালয়ৰ ৰেঞ্জৰ পৰা নদীয়ে নমাই অনা অসংহত পলসৰ দ্বাৰা গঠিত আৰু দীৰ্ঘায়িত বিভাজনৰ উপৰিও পশ্চিমৰ পৰা পূবলৈ অঞ্চলৰ ভিত্তিত হিমালয়ক বিভক্ত কৰা হৈছে এই বিভাজনবোৰ নদী উপত্যকাৰ দ্বাৰা সীমাবদ্ধ কৰা হৈছে উদাহৰণস্বৰূপে সিন্ধু আৰু সতলুজ ৰিভাৰ যি আছে সিন্ধু আৰু সতলুজৰ মাজত অৱস্থিত হিমালয়ৰ সেই অংশটোক পৰম্পৰাগতভাৱে পঞ্জাব হিমালয় বুলি জনা যায় যদিও আঞ্চলিকভাৱে ইয়াক পশ্চিমৰ পৰা পূবলৈ ক্ৰমে কাশ্মীৰ আৰু হিমাচল হিমালয় বুলিও জনা যায় সতলুজ আৰু কালি নদীৰ মাজত থকা হিমালয়ৰ সেই অংশটো কুমাউন হিমালয় বুলি জনা যায় কুমাউন আমি নাম শুনিছো হয়তো কালি আৰু তিস্তা নদীয়ে নেপাল হিমালয়ৰ সীমা নিৰ্ধাৰণ কৰে নেপালত হিমালয়ৰ যি সীমা আছে সেয়া নিৰ্ধাৰণ কৰে আৰু তিস্তা আৰু দিহাং নদীৰ মাজত থকা অংশটো অসম হিমালয় বুলি জনা যায় আমি পালো নেপাল হিমালয় অসম হিমালয় পালো কত অসম হিমালয়টো আমাৰ ব্ৰহ্মপুত্ৰ দিহাং নদীখন ব্ৰহ্মপুত্ৰৰ এই নাম হয় দিহাং দিসাং দিপাং ব্ৰহ্মপুত্ৰৰ এই নাম অসমত ব্ৰহ্মপুত্ৰ গতিকে এই সীমা নিৰ্ধাৰণ কৰে আৰু তিস্তা নদী আৰু লগতে দিহাং নদীৰ মাজত থকা অংশটোক অসম হিমালয় বুলি জনা যায় এই বহল শ্ৰেণীসমূহত আঞ্চলিক নামো আছে কিছুমান আঞ্চলিক নামো ইয়াত দিয়া হৈছে ব্ৰহ্মপুত্ৰই হিমালয়ৰ পূব সমসীমা চিহ্নিত কৰে ব্ৰহ্মপুত্ৰই ইম্পৰ্টেন্ট ৰোল এটা প্লে কৰি আছে ব্ৰহ্মপুত্ৰই হিমালয়ৰ পূব সমসীমা চিহ্নিত কৰে আৰু দিহাং গৰ্জৰ সিপাৰে হিমালয় পৰ্বতমালা দক্ষিণ দিশত তীব্ৰ বেকা হৈ আহে আৰু ভাৰতৰ পূব সীমাৰেখাত বিয়পি পৰে ইহঁতক পূৰ্বাঞ্চল বা পূবৰ পাহাৰ আৰু পৰ্বত বুলিও জনা যায় সেয়েহে পূৰ্বাঞ্চল বুলি কোৱা হয় অৰ্থাৎ পূৰ্বাঞ্চল বা পূবফালৰ দিশে থকা পাহাৰ বুলি জনা যায় কাৰণ হিমালয়ান ৰেঞ্জে আহি অৰুণাচলত পৰিছেহি গতিকে আৰু ব্ৰহ্মপুত্ৰখনি ইয়াত পাৰ হৈ আহিছে হিমালয়ৰ পূব সমসীমা চিহ্নিত কৰি আহিছে আৰু দিহাং গৰ্জৰ সিপাৰে হিমালয় পৰ্বতমালা যি দক্ষিণ দিশত বেকা হৈছে দিহাং যিখন গৰ্জ আছে তাৰ পৰা আহি ব্ৰহ্মপুত্ৰ এটা শাৰ্প টাৰ্ণ এটা লৈছে শাৰ্প টাৰ্ণ এটা লৈ দক্ষিণ দিশে সি গতি কৰিছে আৰু তেনেকৈ গৈ সি বাংলাদেশত পৰিছেগৈ তেনেধৰণে গৈ সি তাত পদ্মা নাম লৈছে বেলেগ নামেৰে সি জনাজাত হৈছে তাতে গতিকে এটা শাৰ্প টাৰ্ণ এটা লৈ ধুনীয়াকৈ অসমৰ পৰা ওলাই আহি সি শাৰ্প টাৰ্ণ এটা লৈ পেলাই দক্ষিণ দিশেৰে সি পাৰ হৈ যায় আৰু ব্ৰহ্মপুত্ৰই এটা উত্তৰ পূব ৰাজ্যৰ মাজেৰে ইহঁতক উত্তৰ পূব ৰাজ্যৰ মাজেৰে যিহেতু পাৰ হৈ যায় বৈ যোৱা বেছিভাগে শক্তিশালী বালিচহীয়া শিলৰ দ্বাৰা গঠিত হৈ থাকে আৰু যিবোৰ পলসুৱা শিল হয় আৰু ঘন অৰণ্যৰ আবৃত এইবোৰ বেছিভাগেই সমান্তৰাল ৰেঞ্জ আৰু উপত্যকা হিচাপে চলি থাকে পূৰ্বাঞ্চলত কি পাহাৰ আছে আমি হয়তো বহুতেই জানো পাটকাই পাহাৰ আছে
আছে নগা পাহাৰ মণিপুৰ পাহাৰ আৰু মিজো পাহাৰ আদি নামেৰে জনাজাত হৈ আছে পূৰ্বাঞ্চল আকৌ এবাৰ কৈ দিছো কি আছে পাটকাই পাহাৰ নগা পাহাৰ মণিপুৰ হিলছ আৰু মিজো হিলছ অৰ্থাৎ মিজো পাহাৰ আছে আৰু উত্তৰ পূব ৰাজ্যৰ মাজেৰে ই বৈ গৈছে ভাৰতবৰ্ষৰ উত্তৰ পূব ৰাজ্যৰ মাজেৰে ব্ৰহ্মপুত্ৰখন বৈ গৈছে আৰু হেহে ইয়াৰ যি মাটি হেয়া পলসুৱা শিলেৰে ভৰা হৈ আছে আৰু ঘন অৰণ্যৰে আবৃত এইবোৰ বেছিভাগেই সমান্তৰাল ৰেঞ্জ ওখ নহয় সমান্তৰাল প্লেইনছ হয় ইয়াৰ পিছত আমি যেহেতু হিমালয়ৰ বিষয়ে আমি বিতংভাৱে আলোচনা কৰিলো ইয়াৰ পিছতে আমি উত্তৰ সমভূমিৰ বিষয়ে আমি পঢ়িবলৈ চেষ্টা কৰিম তিনিটা প্ৰধান নদী ব্যৱস্থাৰ আন্তঃক্ৰিয়াৰ ফলত উত্তৰ সমভূমি গঠন হৈছে এই উত্তৰ সমভূমিৰ ভিতৰত আমি বিভিন্ন ধৰণৰ তাত কোন ৰাজ্যৰে পাৰ হৈ গৈছে ইয়াত আমি গংগা ৰিভাৰৰ কথা পঢ়িম আৰু কি বিশিষ্ট আছে বৈশিষ্ট্যতা আছে সেই বিষয়েও আমি ইয়াত আলোচনা কৰিম গতিকে এই বিষয়ে আমি বিতংভাৱে আমি অহাটো ক্লাছত আমি আলোচনা কৰিম আজিলৈকে ইয়াতে সামৰিছো ধন্যবাদ নমস্কাৰ